নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ গায়ত্ৰী মেম আৰু মই তোমালোকক স্বাগতম জনাইছো ই কক্ষাৰ আজি ক্লাছলৈ আজি আমি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 3 অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ অধ্যায়টোৰ পাৰ্ট 5 হ'ব আহাচোন আমি আৰম্ভ কৰো আজি ক্লাছটো চোৱা প্ৰথমটো কি দিছে আমাক ৰৈখিকভাৱে পৰীক্ষা কৰা x + 3y = 6 2x - 3y = 12 ৰেখাযোৰ সংগত হয় নে নহয় যদি হয় সিহঁতক লৈখিকভাৱে সমাধান কৰা সংগত অসংগত কালি মই বাৰে বাৰে কৈছিলো মনত আছে না সংগত কেতিয়া হ'ব যেতিয়া ৰৈখিক সমীকৰণ জোৰৰ সমাধান থাকিব সমাধান থকাৰ দুটা কন্ডিশন এটা অদ্বিতীয় আছিল আৰু এটা অসীম সংখ্যক তাৰমানে অসংখ্য সেইকেইটা হলে যেতিয়া সমাধান থাকিব তেতিয়াই সেই জোৰটো কি হ'ব সংগত আৰু যেতিয়াই সমাধান নাথাকে সেই জোৰটো কি হৈ যাব অসংগত হৈ যাব যেনেকৈ কি হয় যেতিয়া দুডাল ৰেখা কি হয় সমান্তৰাল হয় হ'বনে এতিয়া আমি এটো আৰম্ভ কৰো x + 3y = 6 ইয়াৰ পৰা আমি কি কৰিম y in terms of x উলিয়াই লম কিমান আহিব 3y = 6 - x তাৰমানে y কিমান হ'ব 6 - x divided by কিমান 3 এটো মই কি দিম 1 সেকেন্ডটো কি দিছে চাও 2x - 3y = 12 2x - 3y = 12 ইয়াৰ পৰা আমি y টো in terms of x উলিয়াম -3y = কিমান আহিব 12 - 2x তাৰ মানে 3y = কিমান হ'ব 2x - 12 মানে y কিমান আহিলে 2x - 12 divided by 3 ঠিকে আছে আমাৰ simplification খিনি চোৱা মই যেখিনি যে সৰল কৰিছো y = 6 - x/3 আৰু ইয়াৰ পৰা আহিব y = 2x - 12 2x - 12 divided by 3 এটোক মই কি দিম নাম্বাৰ 2 এতিয়া আমি ইহঁতৰ কি উলিয়াম ভ্যালু উলিয়াম x আৰু y কাৰণে কিছুমান আমি ভ্যালু লম ন একৰ বাবে x y আৰু ইফালে লম মই 2 ৰ বাবে প্ৰথমতে মই দিও x যেতিয়া মই 6 দিম ইয়াত যদি মই 6 দিও কিমান আহিব y কিমান হ'ব 0 তাৰ পিছতে আৰু x যদি মই 3 দিও x 3 দিলে y কিমান হ'ব 6 - 3 কিমান হ'ব 3 3/3 কিমান আহিব 1 হৈছে ইয়াত ঠিক তেনেকৈ x টো যদি মই 6 দিও y কিমান হৈ যাব 0 নেক্সট x টো যদি মই তোমাৰ কিমান দিম 0 দিও x যদি মই 0 দিলো এটো পাৰ 0 হৈ গল এটো হয় না নহয় এটো টার্ম -12/3 তাৰ মানে কিমান আহিব -4 হৈছে নে এটা বস্তু তোমালোকে ইয়া নোটিস কৰিবা এই পইণ্টটো সেম দেখিছানে তাৰ মানে তুমি এটা আইডিয়া কৰিব পাৰা যে হিহঁতৰ যেতিয়া আমি লেখকিটা লাকিম হিহঁতে কোনটো বিন্দুত ছেট কৰিব এই বিন্দুটোত ছেট কৰিব কাৰণ এটো হিহঁতৰ কি কমন পইণ্ট ছেট বিন্দু আহাচোন আমি গ্ৰাফত বহুৱাম আমি প্ৰথমটো কাৰণে কি পাইছিলো একৰ কাৰণে 6031 ন 6031 আৰু দুই কাৰণে মই কি পালো 3 sorry 600 - 4 হৈছে তুমি যিকোনো পইণ্ট ল'ব পাৰিবা কিন্তু সিহঁতৰ ছেদবিন্দু এটো এতিয়া আমি ইয়াত বহুৱাই চাও হা প্ৰথমটো 60 এক নম্বৰটো কাৰণে এটো 6 হয়নে 60 সেকেন্ড পইণ্টটো কি 31 31 লাইনডাল ড্ৰ কৰা
লাইনডাল ড্ৰ কৰোঁ হৈছে সেকেন্ড ৰ কাৰণে 6 0 0 -4 এটো 6 0 হয় না নহয় আৰু ইটো কি আছে 0 -4 এটো 0 x স্থানাঙ্ক ইয়াত কিমান 0 আৰু y টো কিমান -4 তাৰমানে কলে আহিব তললে আহিব -1 3 এইখিনি তো হ'ব তোমাৰ 0 -4 আৰু এটা বিন্দু কোনটো এটো এতিয়া আমি এই দুটা লগ লগাম হৈছে এডাল ৰেখা কোনডাল বুজাইছে এডাল প্ৰথমডাল হল আমাৰ ইকুৱেশ্যনটো কিমান ইকুৱেশ্যনটা আমি লিখি দিও এটো হল x + 3y = 6 হৈছে তলৰটো 2x - 3y = 12 এটো হ'ব তোমাৰ 2x - 3y = কিমান 12 এতিয়া হিহতে কোনটো বিন্দুত আমাক প্ৰশ্নটো কি দিছিলে সব প্ৰশ্নটো কি দিছে ৰৈখিকভাৱে পৰীক্ষা কৰা এতিয়া আমি পালো না এটা ইকুৱেশ্যন দুইটা এটা বিন্দুত সেট কৰিছে মানে ইহতৰ এটা অদ্বিতীয় সমাধান আছে এই কাৰণে হয় না নহয় চাবলৈ দিছে যদি হয় হিহতক লৈখিকভাৱে সমাধান কৰা এটা লৈখিকভাৱে আমি কি পালো গ্ৰাফ আঁকি পেলাই হিহতে কোনটো বিন্দুত কাটিছে কোনটো বিন্দু 6 0 বিন্দু কাটিছে গতিকে মোৰ আনসাৰটো হ'ব কি বিন্দু কটাকটি কৰে হৈছে এতিয়া চোৱা মোক আমাৰ ইয়াত দি থোৱা আছে এইটো দেখিছানে কোনটো বিন্দু কাটিছে এইটো হয়নে এইটো হয়নে x plus এইটো x plus 3y = 6 ইয়াতে কি বিন্দু লৈছে 0 2 আমি কি লৈছিলো কি বিন্দু লৈছিলো মই 3 1 আৰু 6 0 আৰু ইহতত ইয়াত কি লৈছে 0 2 6 0 যিকোনো বিন্দু লব পাৰিবা তাৰ পিছত কিন্তু হিহতৰ সমাধানটো কি অদ্বিতীয় তাৰ পিছতে হ'ব ইয়াতে আকৌ ইয়াৰ কাৰণে 6 0 এটো আৰু এটো 0 -4 আৰু এটা 3 -2 হবনে এটো হল এটো গ্ৰাফ তাৰ মানে তুমি বেলেগ বেলেগ ধৰণৰ বিন্দু বহুৱাই থাকিব পাৰিবা কিন্তু তোমাৰ সমাধানটো কি অদ্বিতীয় বুজি পাইছানে ধৰিব পাৰিছা বস্তুটো ক্লিয়াৰ হৈছে নে তুমি সৰল ৰেখাডালৰ ওপৰত বহুত বিন্দু বহাব পাৰিবা এডাল সৰল ৰেখাৰ ওপৰত যেনেকৈ মই আগৰ ক্লাছতো কৈ আহিছো কিন্তু দুডাল সৰল ৰেখাৰ জোৰটো বুলি যেতিয়া কব সিহঁতে কৰবাত কটাকটি কৰে নেকি ইয়াত সেই কটাকটি কৰা বিন্দুটো কি অদ্বিতীয় হ'ব হৈছে নে ক্লিয়াৰ হৈছে হ'ব নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনটো কি দিছে চোৱা বিচাৰ কৰিবলৈ দিছে তাৰমানে তোমাক চেক কৰিবলৈ দিছে চাবলৈ দিছে তলৰ সমীকৰণজোৰৰ সমাধান হয়তো নাই নাথাকিব পাৰে নাইবা অদ্বিতীয় সমাধান আছে নাইবা অসীম সংখ্যক সমাধান আছে এটো তোমাক চাবলৈ দিছে চোৱা তাৰ কাৰণে আমি কি চাম প্ৰথমতে আমি কুৱেশ্যন কিটা লিখি লওঁ ই আছিলে 5x - 8y + 1 = 0 তো মই 1 নম্বৰ দিলো তাৰপিছত 3x - 24/5y plus 3/5 হৈছে একেটা হল আমাৰ ইকুৱেশ্যন কিটা এতিয়া এটা ইয়াত চাবা 1ক যদি মই এটা চোৱা এই যে 3/5 আছে এই 3/5 ৰে যদি মই এটো পূৰণ কৰো 3/5 ৰে 5 5 কাটাকাটি গল ইয়াত কি আহিলে
3x ইয়াৰ লগত কি আহিব 3 লগত 8 পূৰণ হ'ল 24 আৰু এটো তলত 5 আৰু 1 ৰ লগত কি আহি গল 3/5 তাৰ মানে 1 আৰু 2 ইকুৱেশ্যনটো কি একে মিলি যায় তাৰ মানে আৰু মিলি গলে সিহঁতৰ সমাধান থাকে সংগত অৰ্থাৎ কিন্তু সিহঁতৰ সমাধান কিমান থাকিব অসীম সংখ্যক সমাধান থাকিব হেতুৱে আমি ইয়াত কৰিম মই 1 into 3/5 এৰে পূৰণ এটো দেখিছানে 3/5 into 5x minus 8y plus 1 equal to 0 দুইটা পক্ষকে আমি কিহেৰে পূৰণ কৰিলো 3/5 এৰে ইপিনে যেহেতু 0 আছে সেইকাৰণে এটো 0 হৈ গল এটোৰ লগত এটো পূৰণ কৰিলে 5 5 কাটা কাটি গল কি থাকিলে 3x minus 3/5 into 8y plus 3/5 into 1 equal to 0 ইয়াত আহিলে তোমাৰ 3x minus 24/5y plus 3/5 equal to 0 একে ইকুৱেশ্যন হয়নে এটো এটো 2 আৰু 1 বাকি একটো কি কৰিছো আমি 3 হয় না নহয় 3 এ একে সমীকৰণ বুজাইছে গতিকে তাহাত কোনটো হল মিলি যোৱা ৰেখাডাল গতিকে সিহঁতৰ অসীম সংখ্যক সমাধান থাকিব আমাক প্ৰশ্ন দিছে নাই অদ্বিতীয় সমাধান আছে নাইবা অসীম সংখ্যক সমাধান আছে এটাকে অসীম সংখ্যক সমাধান থাকিব হ'ব এটুকে আমি এতিয়া এইটো ইকুৱেশ্যনকে আমি কি কৰিম গ্ৰাফিক্যালি আমি কেইটামান বিন্দু দি পেলাই আমি ৰেখাডাল আঁকোৱা আমাৰ ইকুৱেশ্যনটো দুইটা ইকুৱেশ্যন যেহেতু একে গতিকে মই ফাৰ্ষ্টৰটো লিখো 5x - 8y plus 1 5x - 8y plus 1 equal to 0 হয়নে গতিকে মোৰ -8y is equal to কিমান পাম -1 minus 5x তাৰ মানে মোৰ y 8y is equal to কিমান আহিব 5x plus 1 that means y কিমান আহিব 5x plus 1 divided by 8 এটা ভ্যালু লোৱা যিকোনো ভ্যালু লব পাৰা তোমালোকে অসংখ্য সমাধান ইহঁতৰ x y তিনটা বিন্দু লওঁ x টো যেতিয়া ইয়াতে তোমাৰ 3 দিলে x টো 3 ললে এটো 15 হ'ব 15 একে 16 16 divided by 8 কিমান আহিব 2 তাৰ পিছতে যদি মই 1 লওঁ 20 4 2 ললে -3 ললে তোমাৰ -15 4 5 -5 লওঁ -5 ললে এটো কিমান আহিব মাইনাস কিমান হৈ যাব 25 -25 তাৰ মানে এটো 5 into x অৰ ঠাইত মই যদি -5 লওঁ +1 divided by 8 তাৰ মানে -25 + 1 divided by 8 তাৰ মানে কিমান পাম মই -24 divided by 8 তাৰ মানে -3 হয়নে গতিকে এটো যদি মই -5 লওঁ x টো তেনেহলে এটো মই কিমান পাম y -3 ঠিকে আছে নে ঠিকে আছে নেক্সট আৰু এটা যদি লওঁ আৰু কোৱাচোন কি ল'ব পাৰো আৰু এটা 45 50 ঠিক আছে আমি দুটা বিন্দুৱে বহোৱা আছে
ডাঙৰ বিন্দু আমি ইয়াত বহুৱাব নোৱাৰো যিহেতু আমাৰ ইয়াত কিহলৈকে আছে 10লৈকে আছে এই দুটা বিন্দু আমি বহুৱাম প্ৰথমটো 3 2 3 2 3 1 2 3 2 হৈছে সেকেন্ডটো -5 -3 এপিনে আহিলে বাওঁফালে -5 xৰটো x স্থানাংক হল -5 -5 ইয়ালৈকে কৰিলো 3 -3 কোনখিনি আহিব এইটো -5 -3 ঠিকে আছে নে -5 দিলে -25 -24/8 মানে -3 ঠিকে আছে এতিয়া আমি এই বিন্দুকেইটা লগ লগাও হৈছে নে এইটো পাওঁ এতিয়া ইয়াৰ ওপৰত তোমাৰ অসংখ্য বিন্দু থাকিব পাৰে ইয়াৰ ওপৰত তোমাৰ অসংখ্য বিন্দু থাকিব পাৰে বুজি পাইছানে ইহঁতৰ যেহেতু মিলি যোৱা ৰেখা গতিকে xy xৰ বেলেগ বেলেগ মানৰ কাৰণে y বেলেগ বেলেগ মান পাবা তেনেকে অসংখ্য পাবা ক্লিয়াৰ নেক্সটটো যাও চোৱা এটা আখৰৰ অংক দিছে যেটোক তুমি কি কৰিব লাগিব আমি সমীকৰণলৈ কনভাৰ্ট কৰিম কেইটামান পেন্ট আৰু স্কাৰ্ট কিনাৰ বাবে চম্পা এখন দোকানলৈ গ'ল বান্ধৱী এগৰাকীয়ে তাই প্ৰতিবিধৰে কেইটাকৈ কিনিলে সুধিল তাই উত্তৰ দিলে পেন্ট যিমানটা কিনিলো তাৰ দুগুণতকৈ স্কাৰ্টৰ সংখ্যা দুটা কম পেন্ট যিমানটা কিনিলো আকৌ পেন্ট যিমানটা কিনিলো তাৰ 4 গুণতকৈ স্কাৰ্টৰ সংখ্যা 4টা কম এইখিনিটা মই ৰাফলি কৰো চোৱা ধৰো পেন্ট কিনিলে এটা এক্সট্ৰা হৈছে স্কাৰ্ট কিনিলে ওয়াইটা হ'ব এতিয়া প্ৰথম শৰ্ত মতে কি দিছে চোৱা প্ৰথম শৰ্তটোত কি আছে পেন্ট যিমানটা কিনিলো তাৰ দুগুণতকৈ পেন্ট যিমানটা কিনিছে তাৰ দুগুণতকৈ পেন্ট কেটা কিনিলে পেন্ট কেটা কিনিলে এক্সটা তাৰ দুগুণতকৈ তাৰ মানে 2x তকে স্কাৰ্ট তাৰ দুগুণতকৈ স্কাৰ্টৰ সংখ্যা দুটা কম স্কাৰ্ট কেটা কিনিছিল y তাৰ মানে স্কাৰ্ট যিমানটা কিমানটা কিনিলে তাই পেন্টৰ দুগুণতকৈ কিমান কম স্কাৰ্টৰ সংখ্যা দুটা কম এইটো পেন্ট যিমানটা কিনিলো পেন্ট কিমানটা কিনিলে প্ৰথম শৰ্ত মতে পেন্ট যিমানটা কিনিলো স্কাৰ্টৰ সংখ্যা স্কাৰ্ট ওয়াইটা পেন্ট কেটা কিনিলে তাৰ পেন্টৰ কেগুণ যিমানটা কিনিলো তাৰ দুগুণতকৈ পেন্ট কিনিছিল ইয়াতকে কিমান কম তাৰ দুগুণতকৈ স্কাৰ্টৰ সংখ্যা দুটা কম মাইনাস হৈছে না পেন্ট স্কাৰ্ট যিমানটা কিনিলে কিহৰ পেন্টৰ দুগুণতকৈ কিমান কম দুটা কম আকৌ পেন্ট যিমানটা কিনিলো তাৰ 4 গুণতকৈ স্কাৰ্টৰ সংখ্যা 4টা কম আকৌ দ্বিতীয় শৰ্ত মতে কি হ'ব আৰু এটা কন্ডিশন তাই দিছে পেন্ট যিমানটা কিনিলো তাৰ 4 গুণতকৈ কাৰ 4 গুণতকৈ পেন্টৰ 4 গুণতকৈ তাৰ মানে 4x স্কাৰ্টৰ সংখ্যা 4টা কম আকৌ স্কাৰ্টৰ সংখ্যা y ইয়াত 4x মাইনাস কিমান 4 স্কাৰ্টৰ 4 গুণতকৈ স্কাৰ্টৰ সংখ্যা 4টা কম কাৰ 4 গুণতকৈ পেন্টৰ সংখ্যাৰ 4 গুণতকৈ 4 কম হলে হেতু কিহৰ সংখ্যা হৈ যাব স্কাৰ্টৰ সংখ্যা সেকেন্ড কন্ডিশনটো মতে ফাৰ্ষ্টটো মতে স্কাৰ্ট পেন্টৰ সংখ্যাৰ দুগুণতকৈ যেটা 2 কমিব হেতু কিহৰ সংখ্যা হৈ যাব স্কাৰ্টৰ সংখ্যা হৈ যাব হৈছে না এটো ইকুৱেশন কিটা আমি পালো এটো 1 নম্বৰ আৰু এটো আমাৰ কি নম্বৰ 2 নম্বৰ এতিয়া আমি প্ৰথম পাইছিলো y = 2x - 2 মই আকৌ এবাৰ লিখি লৈছো আৰু এটা y =
4x minus 4 চাৰিটা কম নহয় জানো তো 2 নম্বৰ এটা একৰ কাৰণে ভ্যালুবিলাক বহুৱা x y x তো যেতিয়া তোমাৰ মই x যদি মই 1 লওঁ y কিমান আহিব 0 আৰু ইয়াত যেতিয়া মই x তো তোমাৰ 2 ললো x তো যেতিয়া 2 লওঁ পিনে 4 আহিল 4 minus 2 কিমান আহিব 2 হৈছে 2 বাবে দুই বাবে চাবা x তো যেতিয়া মই 1 লম y কিমান হ'ব 0 x তো যদি মই 3 ললো x3 x যদি মই 3 ললো এটো কিমান আহিব 4 3 গুণ 12 12 minus 8 কিমান আহিব 12 minus 8 12 পৰা 4 গলে কিমান থাকিব ঠিকে আছে নে 3 4 গুণ 12 12 4 গল 8 হৈছে 1 0 এপিনে 2 2 হ'ব এতিয়া আমি প্লট কৰিম গ্ৰাফত এটো আমাৰ বিন্দু কিটা লিখি লও কাখন ন 1 0 2 2 প্ৰথমটোৰ কাৰণে 1 0 2 2 আৰু পিছৰটো 1 0 কিমান আছিলে 8 আছিলে লাষ্টৰটো এপিনে 3 8 ন 3 8 এটা বহুৱা আহা প্ৰথমটোৰ কাৰণে 1 0 2 2 1 x তো কিমান 1 y তো 0 গতিকে কোনটো হ'ব 0 হৈছে নেক্সট টু 2 2 এটো 2 উপৰলৈকো 2 তাৰমানে ক'ত হ'ব এখিনি হ'ব একেটা জয়েন কৰা হৈছে এতিয়া আমি এটো বিন্দু আৰু এটো বিন্দু কি কৰিম জয়েন কৰোঁ আৰু এটা হল 3 8 এটো 3 আৰু 8 কলৈকে যাব 3 পৰা না জয়েন কৰোঁ হৈছে এই দুডাল ৰেখা এডাল ৰেখা হল তোমাৰ প্ৰথমডাল ৰেখা কি আছিল আমাৰ ফাৰ্স্ট ৰেখাডাল y is equal to 2x minus 2 এডাল হল y is equal to 2x minus 2 আৰু এডাল হল y is equal to 4x minus 4 দুইটা লেখা কোনটো বিন্দুত কাটিছে 1 আৰু 0 বিন্দুত কাটিছে চাবা এতিয়া এখিনিতে আমাক দৰকাৰ নাই ইয়াৰ পৰা আমাক প্ৰশ্নটোত আৰু এটা কোৱেশ্চন উলিয়াব কোৱেশ্চনটোত এটা সলিউশন উলিয়াব দিছিল চোৱা কোৱেশ্চনটো আমি পঢ়া চম্পাই পেন্ট আৰু স্কাৰ্ট কেইটাকৈ কিনিলে উলিয়াবলৈ তাইৰ বন্ধুক সহায় কৰা তাৰমানে তাই পেন্ট কেইটা কিনিলে স্কাৰ্ট কেইটা কিনিলে আহা চাও এক আৰু 2 ছেদবিন্দু 1 0 x is equal to 1 আৰু y is equal to কিমান 0 তাৰমানে কি x তো কিহৰ সংখ্যা আছিলে পেন্টৰ সংখ্যা y তো স্কাৰ্টৰ সংখ্যা তাই তাৰমানে স্কাৰ্ট কিনাই নাছিলে বুজিছা পেন্ট কেটা কিনিলে এটা এতেকে চম্পাই পেন্ট কিনিলে কেটা এটা চম্পাই
শূন্যতা না স্কাৰ্ট কি নাই নাছিলে হৈছে না চাই লওঁ আমি x টো পেণ্ট হয় নে নহয় আৰু y টো হ'ল স্কাৰ্ট x টো পেণ্ট কিনিছে আৰু y টো হ'ল শূন্য সেইটো হ'ল স্কাৰ্ট গতিকে স্কাৰ্ট তাই কিনাই নাছিলে হৈছে ক্লিয়াৰ হৈছে গোটেইখিনি নেক্সট চাওঁ এইটো চোৱা যিটো আমি এতিয়া জাষ্ট কৰিলো এইটো দেখিছানে দুইডাল ৰেখা ক'ত কাটিছে এইটো বিন্দু কাটিছে 1 0 এইটো হ'ল সলিউশন এইটো পেণ্ট আৰু এইটো কি স্কাৰ্টৰ সংখ্যা আৰু এইবিলাক বিন্দুবিলাক মই কৈছো নহয় এটা লেখাৰ ওপৰত তুমি যিকোনো বিন্দু ল'ব পাৰা তোমালোকৰ নিজৰ পছন্দত যিকোনো বিন্দু ল'ব পাৰা হ'ব এতিয়া কেইটামান আমি মূল্যায়ন কৰো আহা আমি যিমানখিনি শিকিলো তাৰ ওপৰত চাবা প্ৰথমটো মূল্যায়ন এক নম্বৰটো কি দিছো মই 6 plus 4y minus 2 equal to 0 আৰু 3x plus 2y minus 1 equal to 0 ৰেখা দুডাল অপশ্যন এ সমান্তৰাল অপশ্যন বি পৰস্পৰ কটাকটি কৰিব চি মিলি যায় আৰু ডি ইয়াৰে কোনোটোৱে নহয় তাৰ কাৰণে আমাৰ কি আছিলে ইহঁতৰ a1 by a2 b1 by b2 c1 by c2 উলিয়াই লম কি হ'ব চাম আমি সেইটো কৰিম আহা ইয়াত আমাৰ প্ৰথমতে কি আছে 6x plus 4y minus 2 no 3x plus 2y minus 1 3x plus 2y minus 1 equal to 0 এতিয়া চোৱা হল a1 6 b1 4 c1 minus 2 a2 3 b2 2 c2 minus 1 এতিয়া চোৱা a1 by a2 6 by 3 লঘিষ্ঠ আকাৰলৈ নিলে কিমান আহিব 2 b1 by b2 4 by 2 লঘিষ্ঠ আকাৰলৈ নিয়া কিমান আহিব 2 এই দুটা সমানেই হৈছে নেক্সট লাষ্টত উলিওৱা c1 by c2 ইকুৱেল টু c1 কিমান -2 আৰু c2 কিমান -1 ইকুৱেল টু কিমান আহিব 2 তাৰমানে গোটেইকেইটা কি হৈছে সমান হৈছে নে নাই গোটেইকেইটা যেতিয়া সমান হ'ব তেতিয়া কি হ'ব ইডাল সিডালৰ ওপৰত কি হ'ব মিলি যাব তাৰমানে আমি ইয়াত পালো a1 by a2 ইকুৱেল টু b1 by b2 ইকুৱেল টু c1 by c2 গতিকে আমাৰ আনসাৰটো কি হ'ব কি মিলি যাব হৈছে নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 2 ৰৈখিক সমীকৰণ এজোৰ সংগত হ'ব যদি সিহঁতৰ ৰেখা দুডাল সংগত হ'ব তাৰ মানে সিহঁতৰ সমাধান থাকিব কেতিয়া কেতিয়া থাকে মিলি যায় পৰস্পৰ কটাকটি কৰিব আৰু a আৰু b দুইটাই কোনটো হ'ব মিলি যায় হলে কি আহে সিহঁতৰ অসীম সংখ্যক সমাধান তাৰ মানে সিহঁত সংগত তাৰ পিছত আকৌ পৰস্পৰ কটাকটি কৰিব তাৰ মানে এটা বিন্দুত কাটিব অদ্বিতীয় সমাধান থাকিবই হয় নে নহয় সেই দুইটা ক্ষেত্ৰতে কি আহে সিহঁত সংগত হয় তাৰ মানে ইয়াত আমাৰ আনসাৰটো কোনটো আহিব এইটো আহিব a আৰু b দুইটাই ঠিকে আছে ক্লিয়াৰ হৈছে আজিখিনি হ'বনে ঠিকে আছে আজিলৈ ইমানতে সামৰো হ'ব নেক্সট ক্লাছত আকৌ লগ পাম আৰু এটা ইন্টাৰেষ্টিং টপিক পঢ়িম তেতিয়ালৈকে ভালদৰে পঢ়া শুনা কৰিবা ভালদৰে থাকিবা ধন্যবাদ